নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো আজি ৰেচন কাৰ্ডকে ধৰি কেইবাটা আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। মই সবিস্তাৰে জনাই দিম আত্মসহায়ক গোটৰ 10,000 টকা লগতে ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত 15,000 কোটি টকা লগতে বানপানীৰ হাতৰ পৰা 2 লাখ কোটি টকা ইয়াৰ উপৰি কেইবাটা আঁচনিৰ কথা ঘোষণা কৰিছে। লগতে চৰকাৰী PMAY ঘৰলৈ ডাঙৰ খবৰ আহি পৰিছে, যিসকলৰ ঘৰ নাই তেওঁলোকে লাভ কৰিব ঘৰ। সেয়ে ভিডিঅ'টোত লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। আজি কেইবাটা গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আজি প্ৰথমটো খবৰ, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক ধন দিব চৰকাৰে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন, কেবিনেটত বৃহৎ সিদ্ধান্ত চৰকাৰৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি বাইদেউক লৈ আহি গ'ল ভাল খবৰ। গ্ৰাম্য অঞ্চল আত্মসহায়ক গোটৰ 39,61,743 গৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা। এই সদস্যসকলক 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰিব হয়। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকা ঋণৰ লগতে হিতাধিকাৰীসকলক এই 12,500 টকাৰ মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব। অহা মাহতে যিহেতু টকা লাভ কৰিব আৰু প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। অহা মাহতে লাভ কৰিব এই টকা হয়, যিহেতু মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত ঘোষণা কৰি যি আয়ুক্তসকল আছে আয়ুক্তসকলক কিন্তু নিৰ্দেশ কৰিছে যে ডিচেম্বৰ মাহতে শেষ কৰিব লাগিব টকা দি। আত্মসহায়ক গোটলৈ এয়া ভাল খবৰ, অত্যন্ত ভাল খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, যদি আপুনি টকা পোৱা নাই, কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে বান সাহায্য পুঁজি লৈ অসমলৈ কেন্দ্ৰই মোকলাই দিলে 716 কোটি টকা। ৰাজ্যৰ বাবে মোকলাই দিয়ে মুঠ 5,858.60 কোটি টকা। পৰৱৰ্তী খবৰ, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে চৰকাৰৰ বৃহৎ ঘোষণা, এয়া হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। তাৰ বাবে সাজু কৰি ৰাখক প্ৰয়োজনীয় যাৱতীয় সকলো নথিপত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব চৰকাৰে। সাজু কৰি ৰাখক পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক। পৰৱৰ্তী খবৰ, হয়, চৰকাৰী আঁচনিক লৈ আহি পৰিছে এয়া ভাল খবৰ। মহিলাসকলে লাভ কৰিব টকা অহা 10 তাৰিখ দিনাই। অহা 10 তাৰিখত লাভ কৰিব টকা। মই সবিস্তাৰে জনাই দিম, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। কোনে কোনে লাভ কৰিব টকা মই সবিস্তাৰে আপোনালোকক এটা এটাকৈ জনাই আছোঁ। 10 তাৰিখ দিনাই কিন্তু লাভ কৰিব টকা। 1 নম্বৰ অৰুণোদয় আঁচনিৰ টকা সোমাব 10 ডিচেম্বৰত। 2 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব 10 ডিচেম্বৰত। 3 নিযুত মইনা আঁচনিৰ টকা সোমাই পৰিব 10 ডিচেম্বৰ আৰু 11 ডিচেম্বৰত। 4 ইন্দিৰামিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব। 5 দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ টকা সোমাই পৰিব। 6 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ টকা সোমাই পৰিব। 7 শ্বহীদ কুশল কোঁৱৰৰ আঁচনিৰ টকা সোমাই পৰিব। 8 বুঢ়া পেঞ্চন আঁচনিৰ টকা সোমাব। 9 পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা। হয়, এইকেইটা আঁচনিৰ টকা সোমাই পৰিব 10 ডিচেম্বৰ দিনা। এইকেইটা আঁচনি আপোনালোকৰ বাবে আজি ঘোষণা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আকৌ আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। আৰু যদি ইউটিউবত চাই আছে তেনে ক্ষেত্ৰত আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিব। চাজিলি মানে ধন্যবাদ।